Hello everyone, Joyful Joyশ্ৰী চেনেলটোলৈ মই জয়শ্ৰী আপোনালোকক স্বাগতম জনাইছোঁ অন্য এটি ব্লগলৈ। আজি মই নতুন ৰেচিপি এটা লৈ আহিছোঁ। মেৰিগোল্ড বিস্কুটৰ পৰা কেনেকৈ কেক আৰু পেৰা বনাব পাৰি হে আপোনালোকৰ লগত আজি শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ। এই ক্ষেত্ৰত মোক আমাৰ আইতাই সহায় কৰিছে। এয়া হৈছে মোৰ আইতা, এয়া আইতাই মাত্ৰ চাকি দি উঠিছে। আইতাই মোক হেল্প কৰিছে পেৰা বনোৱাত। গতিকে ভিডিঅ'টি শেষলৈ চাওক আপোনালোকে, আৰু যদি ভাল লাগে তেন্তে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বলক ভিডিঅ'টি চাই লওক আপোনালোকে। এয়া বিস্কুটৰ গুড়ি লৈছোঁ, এনেকৈ 15খন বিস্কুট গুড়ি কৰি লৈছোঁ। এপেকেট 10 টকাৰ আমুলৰ পাউডাৰৰ গুড়ি পেকেট লৈছোঁ। এয়াখিনি এতিয়া মই ভালকৈ এটা পাত্ৰত লৈ মিহলাই ল'ম। মই হাতেৰে মিহলাই লৈছোঁ। এয়া আনফালে মই গাখীৰ আধা লিটাৰ গেছত বহুৱাই ৰাখিছোঁ। গাখীৰখিনি গৰম কৰি পৰিমাণটো কমাই অলপ গাঢ় কৰি লৈছোঁ এনেকৈ। এতিয়া মই এইখিনিত অকণমান ইলাচি আৰু চেনি দি দিম। এয়া ইলাচি আৰু চেনি দিয়াৰ পিছত মই ইয়াতে একেলগে দি দিছোঁ মিশ্ৰণখিনি, অৰ্থাৎ বিস্কুট আৰু পাউডাৰ গুড়িৰ যিটো মিশ্ৰণ আছিলে একেলগে দি এতিয়া ভালকৈ হেতাৰে লৰাই এনেকৈ অলপ সময় গৰম কৰিছোঁ, গৰম কৰি ৰাখিছোঁ। এয়া এতিয়া এখন থালত এনেকৈ নমাই হাতেৰে অকণমান মঠি লৈছোঁ। এতিয়া হাতত অকণমান ঘি লগাই মই এতিয়া লাডু বনাম। এয়া লাডু বনাই এতিয়া পেৰা বনাম, পেৰাৰ আকৃতি দিম। এয়া দেখিছেনে, পেৰা ৰেডি হৈ গ'ল। মাজত মই এনেকৈ কাজু বাদাম দি দিছোঁ। এইটো অপশ্যনেল হয়, আপোনালোকে দিবও পাৰে নিদিবও পাৰে। এয়া দেখিছেনে, ইমান ধুনীয়াকৈ বিস্কুটেৰে আমি পেৰা বনাব পাৰোঁ। এনেকৈ আপোনালোকেও বনাই খাই চাবচোন, আৰু যদি ভাল লাগে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে লাইক এটা দিবলৈ নাপাহৰিব। এয়া এতিয়া বনাব লৈছোঁ কেক। একেবিধ বস্তুৰে আমি বনাব পাৰোঁ। বিস্কুট লৈছোঁ 15খন, এই বিস্কুটৰ গুড়ি কৰি লৈছোঁ। ইয়াতে মই আধা কাপ চেনি গুড়ি দিছোঁ, দি এনেকৈ মিশ্ৰণটো তৈয়াৰ কৰি লৈছোঁ। আধা চামুচ বেকিং পাউডাৰ দিছোঁ। এয়া এতিয়া মই অলপ অলপকৈ গাখীৰ দি এটা ঘোল বনাই ল'ম, অৰ্থাৎ কেক বেটাৰ এটা আমি যেনেকৈ বনাওঁ তেনেকৈ এটা বেটাৰ বনাই লৈছোঁ। এয়া দেখিছেনে, এয়া মোৰ বেটাৰটো ৰেডি হৈ গৈছে। এতিয়া মই এটা টিফিন বাতি লৈছোঁ, তাত অকণমান তলিত ঘি লগাই লৈ এখন টিচু পেপাৰ দি লৈছোঁ। এতিয়া সাৱধানে মই এই ঘোলটো টিফিন বাতিটোত দি দিছোঁ এনেকৈ। আনফালে মই এটা চচপেন গেছত বহুৱাই ৰাখিছোঁ, তাত অকণমান বালি দি বালিৰ ওপৰত এডাল মই ষ্টেণ্ড দি ৰাখিছোঁ। 15 মিনিটৰ কাৰণে মই বালিখিনি গৰম হ'বলৈ দিছিলোঁ। এতিয়া মই ইয়াতে টিফিন বাতিটো বহুৱাই দিছোঁ আৰু এখন ঢাকনিৰে ঢাকি ৰাখিম। এতিয়া আধা ঘণ্টাৰ কাৰণে ঢাকি ৰাখিছোঁ। আধা ঘণ্টাৰ পিছত আমি এবাৰ চাইছোঁ। এয়া এটা লাঠি এনেকৈ সোমোৱাই চাইছোঁ, কেক বেটাৰটো লাগি আহিছে, গতিকে কেকটো হোৱা নাই। আকৌ আমি 10 মিনিট পিছত চাইছোঁ। এয়া কেক বেটাৰটো লাগি অহা নাই, অৰ্থাৎ আমাৰ কেকটো ৰেডি হৈ গ'ল। এয়া দেখিছেনে, বিস্কুটেৰে আমি ইমান ধুনীয়াকৈ ঘৰতেই কম বস্তুৰে কেক বনাই ল'ব পাৰোঁ। আপোনালোকেও এনেকৈ বনাই খাই চাবচোন, কেনেকুৱা পায় মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। থেংক ইউ।